অসমৰ পৰ্যটন ক্ষেত্ৰত নৱতম সংযোজন আজি আনুষ্ঠানিকভাৱে মুকলি হ'ব গুৱাহাটী মহানগৰীৰ পাৰ্শ্বৱৰ্তী কামৰূপ জিলাৰ আমিনগাঁৱত নিৰ্মাণ কৰা অত্যাধুনিক শৰাইঘাট লেক পাৰ্ক মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই আনুষ্ঠানিকভাৱে মুকলি কৰিব অসম পৰ্যটন বিভাগৰ দ্বাৰা নিৰ্মিত পাৰ্কখন পৰ্যটকক মনোৰঞ্জন দিবৰ বাবে শৰাইঘাট লেক পাৰ্কলৈ অনা হৈছে বহু বিলাসী সামগ্ৰী ঐতিহাসিক শৰাইঘাট সৰোবৰত চলিব সদূৰ আমেৰিকাৰ পৰা অনা কোটিটকীয়া স্পীড বোট জেটস্কি কেৱল এয়াই নহয় অনা হৈছে একুৱা চাইকেল একুৱা ৰোলাৰ কায়াক বাম্পাৰ বোট সাৰ্ভিং বল যাক কেইবাদিন ধৰি পাইলট প্ৰজেক্ট হিচাপে চলি আছিল পাৰ্কখন আজি পূৰ্ণতা লাভ কৰিব পাৰ্কখনে শৰাইঘাট লেক পাৰ্কখনে অসমৰ পৰ্যটন মানচিত্ৰত বিশেষ স্থান লাভ কৰিব বুলি আশা কৰা হৈছে ঐতিহাসিক দিন কিয়নো মুখ্যমন্ত্ৰী মহোদয় আজি সন্ধিয়া 7 বজাত আহিব এই পাৰ্কখন আনুষ্ঠানিকভাৱে ওপেনিং কৰিব ইমান দিনে আমি গোটেই পাৰ্কখন এটা পাইলট প্ৰজেক্ট হিচাপে চলাই আছিলো আমাৰ কিছুমান খুঁটিনাটি আছিলে সেই খুঁটিনাটিবিলাক যি দুখ আছিলে বা ক'ৰবাত লুফল আছিলে সেই গোটেইবিলাক মখিমূৰ কৰি আজিৰ পৰা আমি সম্পূৰ্ণভাৱে প্ৰস্তুতি ৰেডি কৰিছোঁ মুখ্যমন্ত্ৰী মহোদয়ৰ আগমন আছে 7টা বজাত আৰু আপোনালোকে জানে ইতিমধ্যে সেই আমাৰ আহোম দিনৰ যি ঐতিহাসিক সৰোবৰ এই সৰোবৰটোক অসমৰ পৰ্যটন বিভাগে যি এটা নতুন ৰূপত দিবলৈ চেষ্টা কৰিছে আমিও হেতু কাৰণে পৰ্যটন বিভাগক শলাগ লৈছো লগতে মুখ্যমন্ত্ৰী মহোদয়ৰ যি ষ্ট্ৰিক্ট ইনষ্ট্ৰাকশন আছে আমাৰ প্ৰতি প্ৰথমতে গেষ্টৰ সেফটি দ্বিতীয়তে এমপ্লয় সেফটি সেইখিনি প্ৰতি আমি সদায় ধ্যান ৰাখো আমাৰ ইয়াতে এসকে ভেঞ্চাৰ্ছ বুলি এটা কোম্পানী আছে স্পিৱাকৰ মানে যোনটো লগত সংযুগ্ন হৈ আছে এসকে ভেঞ্চাৰ্ছ তেওঁলোকে ৰাতিপুৱা দিনটো আৰম্ভণিৰ আগতে আমাৰ যিমানবোৰ বোট আছে বা যিমানখিনি বিনোদনৰ সামগ্ৰী আছে তেওঁলোকে মেইনটেনেন্স চেক কৰে তাৰ পিছতহে আমি গেষ্টৰ কাৰণে পাৰ্কখন খুলি দিওঁ বা যি কি নহওক আজি আমাৰ কাৰণে এটা ঐতিহাসিক দিন ইমান দিনে পাইলট প্ৰজেক্টতে আমাৰ অসমৰ মানে গুৱাহাটীৰ দাঁতিকাষৰীয়া যিমানবোৰ অঞ্চলৰ ৰাইজে আহি আমাক সহায় কৰিলে তেওঁলোকৰ যি উৎসাহ আমাক দিলে তাৰ কাৰণে সেই সমূহ ৰাইজক আমি ধন্যবাদ জনাইছো লগতে মুখ্যমন্ত্ৰী মহোদয় আৰু পৰ্যটন বিভাগক আমি ধন্যবাদ জনাইছো আমাক এনেকুৱা এটা সুযোগ দিয়াৰ কাৰণে এটা ঐতিহাসিক পৰিত্যক্ত অৱস্থাত থকা সৰোবৰক এটা বিনোদনৰ ঠাই হিচাপে গঢ়ি তোলাত যি তেওঁলোকৰ অৰিহণা আমাক যি সহায় কৰিলে তাৰ কাৰণে তেওঁলোকক ধন্যবাদ জনাইছো